এই মোৰ এইমাত্ৰ ফোন কৰিছে তেজপুৰৰ পৰা জুবিন গাৰ্গৰ ওপৰত লেখাও আছিলে গানে কি আনে এইটো এটা কাহিনী আছিলে ৰবীন্দ্ৰ ভৱনত ঈশ্বৰে গান গাবলৈ বিচাৰি গৈছিলে ৩৮,০০০ গান গোৱা ল'ৰাটোৱে বোলে দাদা লিষ্টত দেখোন মোৰ নাম নাই মই এটা গান গাব কৈছে পাৰিমনে জুবিন গাৰ্গে ৰবীন্দ্ৰ ভৱনত মই এটা গান গাব পাৰিমনে বুলি কিয় নোৱাৰিলা আহা একেলগে গাওঁ সেইজন জুবিন গাৰ্গ গতিকে এই কথাবোৰ লিখোঁতে মানুহ খুব আৱেগিক হয় যে মোৰ লেখাটো কৈ বহুতে কৈছে দাদা আপোনাৰ লেখাটো খুব কান্দিলোঁ জুবিন গাৰ্গে এটা গান গাব কৈছে ৰবীন্দ্ৰ ভৱনত হিৰোদাৰ প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কি কাৰণে মই নাজানো মেনেজাৰসকলে হয়তো কোনো কাৰণত নহয়তো অসুবিধা হ'ব পাৰে জুবিন নাথাকে মতা নাই জুবিন গাৰ্গে বোলে হিৰোদাৰ অনুষ্ঠান পাতিছে মই নাথাকিম এটা গান নাগাম মই মতা নাই মই কিয় যাম অহংকাৰ নকৰিলোঁ ওলোটাই মই যাম আহিলে চৌঘৰত আহি মোক দেখিলে ৰত্নাকা এই মোৰ দেখোন ডিস্কৰত নাম নাই কোনো হ'ব দিয়া গান নাথাকিব সেই কথাটো মই অলপ ইমোশ্যন নাকি সেইজন জুবিন গাৰ্গক মই পাইছোঁ এটা গান মই গোৱাইছোঁ ৰবীন্দ্ৰ ভৱনত মই দেখিছিলোঁ মানে সেই ধৰণৰ কথা পতাবিলাক মানুহ গৈ ভাল পায় এতিয়া মই খুব থুলমূলকৈ মানে সময়টো স্বভাৱটো চাবলৈ মই মোৰ কথা থাকিলে মোৰ বহুত বহুত গণ্ডগোল আছে মোৰ ছোৱালী সকলোক আহিলে ঘৰত গৈ বুদ্ধও গালি পাৰে কথা ক'লে দাড়ি কমা নকৰে বুলি কয় ছোৱালী আহিলে ভাল আজি ক'লো নাই আপুনি সময়টো চাব শংকৰ শিকাটো ক'লোঁ গীতি সাহিত্যৰ কথা কওঁতে উন্নয়নৰ কথাটো কওঁ মই বিকৃত ঘটনা কিছুমান মই সাহিত্য সভা আছে দিয়া আহিছোঁ সাহিত্য সভাত ভূপেন দা আহিছিল সাহিত্য সভাত ৰবীন্দ্ৰ কৰ্মচাৰী হেৰি জ্ঞানপীঠ পাইছে সভাপতি অধিৱেশনত আৰু ভূপেন দা বিয়াৰ গেষ্ট হাউচত গৈ আছে ময়ো আছোঁ তাত গৈ পেলাই আৰু মই তেতিয়া ৰবীন্দ্ৰ লগত থাকোঁ ওপৰত নেশ্যনেল পাৰছনিক টেম্পাৰেচাৰ এটা আছে আৰু এটা মই নিউ মাৰ্কেট কলকাতাত কিনা বেগ এটা তাতে মোৰ 4টা ব্লেংক কেছেট টেম্পাৰেচাৰটো লুঙি লোৱা পাইজামা এটা গেঞ্জি এটা চাৰ্ট এটা থাকে বা সৰু টাল এটা থাকে সেইটো মই গোটেই থওঁ সেইটো মানুহে গম পাইছোঁ দোকান বিচাৰিছোঁ বেগটো দেখিলে গম পাইছোঁ গতিকে সেইদিনা থাকিলোঁ বহুত কিবাকিবি ঘটনা আছে মই আচল কথাটো ক'বলৈ গৈছোঁ যে বহুতে যেতিয়া মঞ্চলৈ উঠিলে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব এটা নিহাৰ চৰকাৰ বুলি অলপ দুষ্ট মানুহ এজন আছিলে আমাৰ লগত কাম কৰা নিহাৰে ক'লে নিহাৰ চৰকাৰ এতিয়া আছে নাই মোৰ সন্দেহ মোৰ যোগাযোগে নহয় নিহাৰ জেগা যিবিলাক চেলিব্ৰেট পাতি ক'লে লিখি দিলে কিবা সেই চাই ক'লে আপুনি জনসাংস্কৃতিক পৰিষদৰ তাৰ আগতে ভূপেন সভাপতি হৈছে এইটো কথা কওঁ মই আপুনি জনসাংস্কৃতিক পৰিষদৰ সভাপতি হিচাপে এটা বাৰ্তা দিব লাগে ৰাইজলৈ এনেকৈ চলে মই বাৰ্তা তাৰ্তা নাজানো মই খালি এই ভূপেন হাজৰিকাই এটা কথা ক'ম বুলি বহুত ভাবি আছোঁ গীত লিখা মানুহবিলাকক সাহিত্যিক বুলি স্বীকৃতি দিয়া নহয় হয় তেতিয়া গান এতিয়াও আজি একাডেমি দিয়াৰ ক্ষেত্ৰত মই লক্ষ্য কৰোঁ উপন্যাস আৰু গল্প বা কোনো যে কবিতা লিখিছে কবিতা পোৱা নাই অকমান সমালোচক সাহিত্য গীত লিখা মানুহক স্বীকৃতি দিয়ে সেইটো মই কোৱা ভূপেন দাই কোৱা কিন্তু ভূপেন দাই কৈছিলে আপোনালোকে হাৰি যাব শংকৰদেৱে গীত লিখি বৰগীত লিখি অংকীয়া গীত লিখি গোটেই আসামখন ভূপেন দাই আসাম কয় জানে গীতে কয় আসাম কয় তৰুণ গগৈ আসাম কয় এই আসামখনৰ ভেটিটো গঢ়ি থৈ গৈছে ৰবি গুৰুৱে কবিতা লিখি গীতাঞ্জলি লিখি গীত লিখি নোবেল বঁটা পাইছে শান্ত কাৰাম সত্যেন্দ্ৰই গীত লিখি সমাজখন ঘৰত সংস্কাৰ কৰিছিলে আপোনালোক উন্নতি আত্মভাৱে সাহিত্যিকসকল মাতিলৈ নামি আহক আৰু এটা কথা কৈ লওঁ আজি যে অসমীয়া সাহিত্যৰ বুৰঞ্জী জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ নাম নাই হয়তো মুখৰ চৰকাৰ মোৰ পেলাচলিক সেইটো পিছত মই কিতাপবিলাক এইবিলাক ওলাই গৈছে নহয় তেওঁবিলাক কৈছেতো মই এইবিলাক লিখি থৈছোঁ মই এনেকুৱা নহয় মোৰ কিতাপবিলাকত ক'ত কোনখনৰ পাইছে ঠিক নাই এইখনত ওলাইছে ক'ত আচ্ছা তাৰপিছত ভূপেন দাই পিছত দেখিছিলোঁ অৱধূত কাগত নগেন শইকীয়াহঁতে অকণমান বিতৰ্ক কৰিবলগীয়া হয় হয় আমি যদি কেতেকী পঢ়োঁ আমি যদি গোলাপ পঢ়োঁ আমি যদি হাচনাহনা পঢ়োঁ আমি যদি কবিতা পঢ়োঁ তাতো জ্যোতিপ্ৰসাদৰ ময়ে খাচিয়া ময়ে যিটো কবিতা পঢ়ালে লালুং কোন মিকি কোন আমি গম হোৱা ল'ৰা ছোৱালী স্কুলতে গম পালেহেঁতেন এতিয়াও সোধে লালুং বোলে ক'ত থাকে কোন মিকি মানে কোন এতিয়াও 21 শতিকাত গতিকে এই যে কথা বতৰাবিলাক গীতি সাহিত্যত ভূপেন দাই কৈছে কিন্তু তাৰ পিছত ভূপেন দা ঢুকোৱাৰ পিছত বব ডিলান যেতিয়া নোবেল বঁটা পালে গীতি সাহিত্যত এইটো খুব গুৰুত্বপূৰ্ণ কথা বব ডিলান নোবেল বঁটা পালে মই যদি আজি ভূপেন দা আফচোচ কৰি মৰি গ'ল বুলি কৈছে আশা কৰে
কিন্তু ভূপেন দাহঁতে আচলতে নোবেল বঁটা নাপালে গীতি সাহিত্য। আৰু এটা কথা লক্ষ্য কৰিছিলোঁ, অসমৰ সাহিত্য এটা ধাৰাটো তাহানিবা দেখিছিলোঁ যে অৰুণোদয় নহয় এইটো কি কয় জোনাকী যুগৰ পৰাই সাহিত্যৰ ধাৰাটো কবিতা বা কবিতাত আছে, কবিতা নহয় গানত দিয়া হোৱা নাই। সেইকাৰণে লক্ষ্মীনাথ বৰুৱা যে গায়ক গীতিকাৰ এইটো মানুহে নাজানে। লক্ষ্মীনাথ মানে মূৰত লিখিছে, জয়মতী কৰিছে, বহুত কিবা কিবি, কিন্তু জাতীয় সংগীত কোনে দিছিল জানানে? লক্ষ্মীনাথ বৰুৱা। কিন্তু জ্যোতিপ্ৰসাদ দিছিল বা ভূপেন হাজৰিকা, জুবিন গাৰ্গ কোনো দিয়ে। তেতিয়া মই এইটো সদায় মোৰ তৰ্ক হয় হেৰিবিলাকত যে জাতীয় সংগীতটো দিছিল। এই যে গীতি সাহিত্যৰ মূল্যায়নটো নাছিলে। জ্যোতিপ্ৰসাদৰ গীতি সাহিত্যৰ যি ভাষা, অসমীয়া ভাষা যদি কোনোবাই জানিব লাগে, মই যে ভাবোঁ একো নকয় অকল জ্যোতিপ্ৰসাদৰ যদি লেখনিবিলাক পঢ়ে, অসমীয়া ভাষাটো এনেকুৱা লাগে মোৰ 50% বেছি নকওঁ। পাৰ্বতী প্ৰসাদৰ গীতখিনি বা ভূপেন্দ্ৰৰ গীত বা বিষ্ণুৰাভাৰ শেষ গানটো যিটো আছে, সেই মোৰ শেষ গান। গতিকে মই যে গীতি সাহিত্যৰ অফিচো হওক, ভূপেন্দ্ৰই সেইটো কথা কৈ দিছোঁ। এতিয়া আহোঁ ভূপেন্দ্ৰৰ গণসংগীতৰ গীতি সাহিত্যৰ গণচেতনাৰ কথাটো আহোঁ। এই গণচেতনা বস্তুটো খেতি কৰা বস্তু নহয় যে একেদিনে কিবা আনিলে ক'ৰবাৰ পৰা আনিলে মেলিলে কিবা কিবি হয়। অকণ ভূপেন্দ্ৰৰ বিষয়ে চবকে কৈ থওঁ। আমি শংকৰদেৱৰ পিছত আধুনিক যুগত কাৰোবাৰ নাম ল'বলৈ যদি দিলে শংকৰদেৱৰ পিছত আমি জ্যোতিপ্ৰসাদ বিশ্বনাথৰ নাম ল'ব। মই মাজে আজি এই প্ৰশ্নটো আপোনালোকক ৰাখিলোঁ যে শংকৰদেৱৰ পিছত এই যে 550-600 বছৰ কোনো মানুহ নাছিল নেকি?